নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা জিএনএম এন্ট্ৰেন্স পৰীক্ষাৰ বাবে সহায় খোৱাকৈ মেথছৰ আৰু এটা নতুন ক্লাছ লৈছো তো ইয়াৰ আগতেও আমি এটা মেথছৰ ক্লাছ কৰিছো যদি তোমালোকে হেতু চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা হেতু চাই ল'ব পাৰিবা তো এই ভিডিঅ'টিত আমি কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলাৰ হৈতে তোমালোকক কোৱেশ্চনখিনি কৰাই দিবলৈ চেষ্টা কৰিম আৰু আমি বেসিকৰ পৰা বস্তুবিলাক শিকিবলৈ চেষ্টা কৰিম হেকাৰণে ভিডিঅ'টো স্কিপ নকৰিবা আৰু হেকলৈকে চাই থাকিবা আৰু ইয়াতে তোমালোকক আৰু এটা কথা জনাই থওঁ যদি তোমালোকৰ জিএনএম এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে সায়েন্স ইংলিশ গ্ৰামাৰ আৰু মেথছৰ সম্পূৰ্ণ নোটছ বিলাক লাগে ঠিক আছে এক্সামৰ কাৰণে ইম্পৰ্টেন্ট নোটছ বিলাক লাগে তেনেহলে তোমালোকে স্ক্ৰিনত যেটো নাম্বাৰ আছে সেই নাম্বাৰটো আমাক WhatsAppত মেছেজ কৰিবা আৰু মেছেজ কৰি জনাই দিবা যে জিএনএমৰ নোটছ বিলাক লাগে ঠিক আছে তো কেৱল মাত্ৰ তোমালোকে 49 টকা পে কৰিলে আমি তোমাক এই তিনটা সাবজেক্টৰ নোটছ বিলাক দি দিম ঠিক আছে অকল 49 ত তোমালোকে সায়েন্স মেথছ আৰু ইংলিশৰ সম্পূৰ্ণ পিডিএফ বিলাক পাই যাবা তো যদি কাৰোবাৰ প্ৰয়োজন হয় ভালদৰে প্ৰিপাৰেচন তোমালোকে কৰিম বুলি ভাবি আছা তেতিয়াহলে আমাক WhatsAppত মেছেজ কৰিব পাৰা এতিয়া বলা আমি ফাৰ্স্টৰ কোৱেশ্চনটোৰ পৰা স্টাৰ্ট কৰো কি কৈছে সোৱা if HCF of 26 and 169 is equal 13 then LCM 26 and 169 is যদি 26 আৰু 159 ৰ গখাউটো 13 হয় তেন্তে লখাগু কিমান হ'ব তো আমি ইয়াৰ আগৰ ভিডিওটো লখাগু আৰু গখাউৰ কোৱেশ্চন কৰিছিলো কিন্তু ইয়াত অলপ বেলেগ ধৰণে কোৱেশ্চনটো দিয়া হৈছে ইয়াতে ব্ৰেকেটৰ ভিতৰত দুটা সংখ্যা দিছে আৰু সেই সংখ্যা দুটাৰ গখাউ দিয়া আছে 13 তেতিয়া হলে লখাগু কিমান হ'ব আমাক উলিয়াব দিছে ঠিক আছে 26 আৰু 169 ৰ লখাগু কিমান হ'ব আমাক উলিয়াব দিছে তো এনে ক্ষেত্ৰত কেনেকৈ কৰিবা তোমালোকে কোৱেশ্চনটো চোৱা ইয়াতে লখাগু আৰু গখাগুৰ আৰু সংখ্যা দুটাৰ মাজৰ সম্পৰ্ক আমি এটা সূত্ৰৰ পৰাই পাওঁ সেই সূত্ৰটো তোমালোকক আগৰ ভিডিওটো কৰাইছিলো যিসকলে চোৱা নাই এটো চাই লোৱা আমি কি পাইছিলো লখাগু পূৰণ গখাগু সমান সংখ্যা দুটাৰ গুণফল হয়নে তো লখাগু মানে হৈছে LCM into HCF is equal কি পাইছিলো আমি x into y এটো আমি ইয়াত পাইছিলো এই সূত্ৰটো এটোই LCM into HCF is equal x into y এটো তোমালোকে ক্লাস 10 তো পাই আহিছা তো এই সূত্ৰটোৰ পৰা আমি কোৱেশ্চনটো কৰিব লাগিব তো ইয়াতে আমাক LCM টো উলিয়াব দিছে সো LCM is equal আমি কোৱেশ্চন মাৰ্ক লিখি লৈছো HCF টো দিয়া আছে HCF টো কিমান দিছে সোৱা HCF টো দিছে আমাৰ 13 তাৰ পিছতে x মানে এটা সংখ্যাক ধৰিছো x মানে 26 আৰু y মানে হৈছে 169 সো আমি সূত্ৰত বহুৱাই দিও এই গুটেকিটাক তো LCM অৰ ঠাইত LCM পাতিম LCM into HCF অৰ ঠাইত আমি 13 পাতিম আৰু x অৰ ঠাইত আমি 26 পাতিম আৰু y ঠাইত 169 পাতি দিম হল এতিয়া LCM অৰ লগত 13 টো কি হৈছে ফলে পূৰণ তো ইটো সাইড গলে কি হ'বগে সমান চিনৰ হিফালে যোৱাৰ লগে লগে হি হৈ যাবগে হৰণ তো LCM সমান কিমান হ'ব ওপৰ 26 1 into 169 আৰু তললৈ গুছি আহিব 13 হল এতিয়া 13 যদি আমি 26 কাটো দুবাৰ যায় সকলোৱে জানো তো আমাৰ আনসাৰটো ওলাবগে 2 into 169 হল 2 into 169 এতিয়া এটা যদি আমি পূৰণ কৰো কিমান হয় সোৱা 169 ৰ লগত যদি 2 পূৰণ কৰি দিও 9 দুগুণ 18 8 কৰিলে 1 2 6 গুণ 12 কে 13 3 কৰিলে 1 2 গুণ 2 কে 3 338 তো আমাৰ LCM টো কিমান ললে 338 বুজি পালা চাগে সকলোৱে লখাগুটো কিমান ললে 338 তো 338 কোনোবা অপচন আছে অপচন সি আছে অটো অপচন সি টো হ'ব শুদ্ধ উত্তৰ সকলোৱে বুজিলা চাগে তো লখাগু আৰু গখাউৰ পৰা এনেকুৱা ধৰণৰ কোৱেশ্চন এটা তোমালোকৰ আহিব পাৰে হেকাৰণে ভালকে চাই লবা এতিয়া আগবঢ়ো নেক্সট কোৱেশ্চন তুলে কি কৈছে সোৱা find least number when it is divided by 2 3 4 5 and 6 gives remainder 2 হ'ব লিখিলে তো 2 give remainder 2 in each case আটাইতকৈ সৰু সংখ্যাটো উলিওৱা যাক 2 3 4 আৰু 5 এৰে হৰণ কৰাৰ পিছত কি ভাগে থাকে 2 ভাগে থাকিব ঠিক আছে 2 3 4 5 6 এইগিটাৰে হৰণ কৰাৰ পিছত 2 ভাগে থাকিব লাগিব এটা সেই সংখ্যাটো কি হয় তো এনে ক্ষেত্ৰত কি কৰিবা সোৱা এই যিগিটা সংখ্যা আমাক দিয়া আছে 2 3 4 5 আৰু 6 এইগিটাৰ লখাগুটো উলিয়াই লম কি কৰিলম আমি LCM টো উলিয়াই লম আৰু তাৰ পিছত কি কৰিব লাগিব মই শিকাইছো তো আমি LCM কিহৰ উলিয়াম 2 3 4 5 আৰু 6 এই সংখ্যাগিটাৰ কি উলিয়াই লম LCM উলিয়াই লম এতিয়া সোৱা সংখ্যাবিলাকৰ LCM আমি কেনেকৈ উলিয়াব পাৰো এটো হৈছে শৰ্ট নিয়ম মই শৰ্ট নিয়মটো শিকাইছিলো আগৰ ক্লাছত ঠিক আছে LCM কেনেকৈ উলিয়াব লাগে সংখ্যাবিলাকৰ তো ইয়াতে যদি আমি চাও যে কিহেৰে হৰণ যাব সংখ্যাগিটাক
গোটেইকেইটাক নগলেও হয় এলচিএমত গোটেইকেইটাক নগলেও হয় তো এতিয়া আমি 2 ৰে যদি হৰণ কৰো 2ক এবাৰ যায় 3ক নাযায় সো 3 নামি আহিব 4ক যায় দুবাৰ 5ক নাযায় তো 5 নামি আহিব 6ক যায় 3 বাৰ 2 ৰে এতিয়া আকৌ 3 ৰে কাটি দিও 3 এবাৰ 1 টো নামি আহিব 3 3ক যাব এবাৰ 2ক নাযায় সো 2 নামি আহিব 5ক নাযায় 5 নামি আহিব 3ক যাব আকৌ এবাৰ হৈ গল এতিয়া তো আৰু কোনো একে সংখ্যাৰে হৰণ নাযায় তলত 1 1 2 5 আৰু 1 ওলাইছে সো এতিয়া আমি পূৰণ কৰিলে হল 2 3 2 আৰু 5 এইগিটা পূৰণ কৰি দিওক কাৰণ এক গিটা পূৰণ কৰাৰ লাভ নাই এক পূৰণ কৰিলে সেই সংখ্যাটোৱে থাকি যায় সো 2 3 গুণ 6 6 2 গুণ 12 12 2 গুণ 12 5 গুণ হলগে 60 5 বাৰ কিমান হৈ গলগে 60 হল এতিয়া এটা কথা লক্ষ্য কৰিব চাওক এই 2 3 4 5 আৰু 6 লসাগু কিমান পালো আমি 60 মানে এই 60ক গোটেই গিটাৰে হৰণ যায় 2 ৰে যদিও চাও হৰণ যাব 3 ৰেও চালে হৰণ যাব 4 ৰেও হৰণ যাব 5 ৰেও হৰণ যায় আৰু 6 ৰেও হৰণ যায় এতিয়া আমাক কৈছিলে কি 2 ভাগ শেষ থাকিব ন তো সিম্পল আপোনাক কি কৰিব চাওক 60 ৰ লগত যেটো আমি 60 পাইছো তাৰ লগত 2 এটা যোগ কৰি দিয়ক এটো आंसर হ'ব 60 ৰ লগত 2 যোগ কৰিলে কিমান হয় 62 তো আমাৰ आंसरটো ওলাই যাব 62 অপচন বি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে কি কৰিলো আমি 60 ৰ লগত 2 এটা যোগ কৰি দিলো যদিহে আমাক কলেহেঁতেন 3 ভাগ শেষ থাকিব তেতিয়া আমি 60 ৰ লগত 3 যোগ কৰিলো হয় ঠিক আছে 60 ৰ লগত 3 যোগ কৰিলো হয় তেতিয়া 63 হলতেন যদি কলে হয় যে প্ৰতিটো ক্ষেত্ৰতে বলে 1 ভাগ শেষ থাকিব তেতিয়া আমি 60 ৰ লগত 1 যোগ কৰিলো হয় বুজি পাইছা নে সকলে বুজি পাইছা তো আমি এনেকে কৰিব লাগিব তেতিয়া 61 হলতেন যদি 1 ভাগ শেষ থাকে তো আমাক যেহেতু 2 ভাগ শেষ থাকিব বুলি সুধিছে সেইকাৰণে 62 ইয়াৰ आंसर হ'বগে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন কিটা খেলিমেলি হৈ গল তো এটোৱে হ'ব শুদ্ধ উত্তৰ বুজি পাইছা চাগে সকলোৱে তো আগবাঢ়ো নেক্সট কোৱেশ্চন টলে কি কৈছে চোৱা LCM of 2 into 3 into 2 into 2 into 3 into 5 and 2 into 2 into 2 into 2 into 5 into 7 তো এনেকুৱা ধৰণে যদি তোমালোকৰ এটা সংখ্যা দিয়া থাকে পূৰণ হিচাপত তেতিয়া আৰু তাৰ পৰা যদি লসাগু উলিয়াব দিয়ে তেনেহলে কেনেকৈ উলিয়াবা চোৱা আসলতে 2 into 2 into 3 into 5 এইগিটা পূৰণ কৰিলে এটা সংখ্যা ওলাব আকৌ এই গুটেগিটা পূৰণ কৰিলে এটা সংখ্যা ওলাব তো এই দুটা সংখ্যাৰ আমাৰ লসাগুটো উলিয়াব দিছে খালি যেনিবা হিহঁতক উৎপাদকত উলিয়াই থৈছে ঠিক আছে উৎপাদকত উলিয়াই আমাক এটা ইয়াতে সুবিধা কৰি দিছে কেনেকৈ সুবিধা হ'ব এতিয়া চাই লোৱা কেনেকৈ আমি এই সংখ্যা দুটাৰ লসাগু উলিয়াব পাৰিম তো সিম্পল পাতি লৈছো মই সংখ্যাকিটা কি দি আছে প্ৰথম সংখ্যাটো চোৱা 2 into 2 into 3 into 5 আৰু তাৰ পিছত কি দি আছে 2 into 2 into 2 into 2 দুটা আৰু পিছত 5 আৰু পিছত আছে 7 হল এতিয়া এটা কথা মন কৰিবা দুইটা সংখ্যাতে কমন কি উৎপাদক আছে হেতু ভালকে লক্ষ্য কৰা দুইটা সংখ্যাতে এনেকুৱা এটা কিছুমান উৎপাদক আছে যিকিটা আমি ইয়াতে বাছি লম তো প্ৰথমতে দেখিছো যে 2 আছে দুইটাতে তো এই 2টো বাছি ললো 2 লিখি ললো তাৰ পিছত আকৌ এটা 2 দেখিছো এই 2টো বাছি ললো হল তাৰ পিছতে 5 দেখিছো এটা এই 5টো আমি বাছি ললো হৈ গলগে বুজি পাইছো যিকিটা কমন আছে হেকিটা প্ৰথমতে লিখি ললো এতিয়া যিকিটা কমন গুছি আহিলে মই যে ঘৰ বনাই দিলো সেই ঘৰ বনোৱা কিটা গুল কৰি দিয়া কিটা আৰু তলত লিখিব নালাগে তোমালোকে এতিয়া বাকি থকা কিটা লিখি দিয়া তেতিয়া আমাৰ লসাগু ওলাই যাব বাকি কি থাকিলে ওপৰ থাকিলে 3 তো 3 টো লিখিলো তলত আৰু দুটা 2 আছিল তো আৰু দুটা 2 লিখি দিলো আৰু ইফালে হাত এটা থাকি গৈছিল তো হাতটো লিখি দিলো এতিয়া এই গুটেই কিটা যদি আমি পূৰণ কৰি দিও লসাগুটো পাই যাম একদম সিম্পল কথা হয় তো গুটেই কিটা পূৰণ কৰিলে আমাৰ লসাগুটো ওলাই যায় 2 2 গুণ 4 হল 4 5 গুণ 20 20 3 গুণ হৈ গলগে 60 60 দুগুণ 120 120 দুগুণ 240 দে 240 আৰু 7 পূৰণ হ'ব কিমান হ'বগে 240 আৰু 7 তো 240 ৰ লগত 7 পূৰণ কৰিছো কিমান হয় 240 ৰ লগত যদি 7 পূৰণ কৰো এফালে 0 7 4 গুণ 28 আৰু দুপৰিলে 2 7 গুণ 14 15 16 1680 ওলাইছে আমাৰ উত্তৰটো কিমান আছে 1680 আনসাৰটো কোনটো আছে অপচন এটো সি টো সি মানে অপচন কিটা খেলিমেলি হৈ গৈছে আৰু বনাওতে তো আমাৰ 1680 হৈ যাবগে শুদ্ধ উত্তৰ বুজি পালা চাগে সকলোৱে এতিয়া বুজি পাইছা চাগে এনেকুৱা ধৰণৰ কোৱেশ্চন কেনেকৈ কৰিবা লসাগুৰ তো এতিয়া যদি বুজি পাইছা তোমালোকে কমেন্টত য়েস বুলি লিখি জনাই দিবা ঠিক আছে তো আমি এতিয়া আগবাঢ়ো নেক্সট কোৱেশ্চন টলে কি কৈছে চোৱা the least number when divided by 4 6 8 12 and 16 leaves remainder 2 in all cases find the numbers কি কৈছে যে 4 6 8 আৰু 12 আৰু 16 ৰে হৰণ কৰিলে 2 ভাগে হ'ব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব ইয়াৰ আগত যেনেকৈ আমি কৰিছিলো সেম মেথড আমি ইয়াতে এপ্লাই কৰিম 2 যেটো ভাগে খুদিছে আমাক ভাগে 2 লাগে তো লাষ্টত যেটো আমি লসাগু পাম তাৰ লগত 2 এটা প্লাস কৰি দিম এতিয়া এই গুটেকিটা সংখ্যাৰ আমি লসাগু উলিয়াব লাগিব
4 6 8 12 আৰু 16 তো এটো তোমালোকে সাগে কৰি চাব পাৰিবা কৰি চাব পাৰা কোনবা যদি কৰি চাম বুলি ভাবিছা তেতিয়া হলে ভিডিওটো পোষ্ট কৰি কমেন্টত আনসাৰটো জনাব পাৰিবা ঠিক আছে আমি কমেন্ট বিলাক পঢ়ি চাম কাৰ কাৰ শুদ্ধ হৈছে এতিয়া চোৱা কি কৈছে 4 তাৰপা 6 8 12 আৰু 16 এইকিটা সংখ্যা দিছে এইকিটা সংখ্যাৰে হৰণ যাব লাগিব লসাগু উলিয়াব লাগিব 2 এ 4 ক যাব দুবাৰ 6 ক যাব 3 বাৰ 8 ক যাব 4 বাৰ 12 ক 6 বাৰ আৰু 16 ক 8 বাৰ ফুল আকৌ 2 এৰে যাব কেবাটাকো তো 2 এৰে কাটো আকৌ 2 এ 2 এবাৰ যায় 3 ক না যায় নামি আহিলে 4 ক দুবাৰ যায় 6 ক 3 বাৰ যায় 8 ক 4 বাৰ যায় আকৌ 2 এৰে কাটিব পাৰিম 2 এৰে 1 ক না যায় 3 ক না যায় নামি আহিলে 2 ক এবাৰ যায় 3 ক না যায় 4 ক দুবাৰ যায় ফুল এতিয়া আৰু 2 এৰে না যায় অকল এটাই 2 আছে সো 3 এৰে কাটি দিও 1 গল 3 এবাৰ 1 আকৌ 3 ক এবাৰ আৰু 2 নামি আহিলে হৈ গল এতিয়া তলত অকল 2 আছে তো এতিয়া এই 2 3 2 2 আৰু 2 এই গুটে কিটা পূৰণ কৰিলে আমাৰ লসাগুটো ওলাই যাবগে কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 24 দুগুণ 48 আমাৰ লসাগুটো কিমান হ'লগে 48 তো এটো হৈ গলগে এলসিএম এতিয়া মই কি কৈছিলো আমাক ভাগে কিমান খুজিছে চাওক ভাগে কিমান খুজিছে 2 খুজিছে তো যেটো এলসিএম পালা হে এলসিএম ৰ লগত 2 এটা প্লাস কৰি দিয়া তো 48 পালো 48 ৰ লগত যদি 2 প্লাস কৰি দিও এটো হৈ যাবগে 50 তো আমাৰ আনসাৰটো হৈ গলগে 50 সো অপশন এটো হৈ যাবগে কারেক্ট আনসার অপশন এটো হৈ গল কারেক্ট আনসার বুজি পাইছা সকে সকলে বুজি পাইছা ক্লিয়ার হৈছা তো এনেকা ধৰণে কোৱেশ্চন বিলাক কৰিলে হৈ গলগে ইয়াৰ আগতে এটা মই কোৱেশ্চন কৰালো এতিয়া এটা কোৱেশ্চন কৰালো সো দুটা কোৱেশ্চনৰ তোমালোকৰ ক্লিয়াৰ হল সকে নেক্সট ক্লাস বিলাকত আমি আৰু এনেকা ধৰণৰ লাগিলে কোৱেশ্চন লৈ নিম তো সোৱা নেক্সট কোৱেশ্চনটো কি দিছে নেক্সট কোৱেশ্চনটো সোৱা কি কৈছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ পূৰণফল 2256 হলে সংখ্যা দুটা কি হ'ব if the product of two consecutive natural number is 2256 then find the numbers এটা ক্ৰমিক স্বাভাৱিক সংখ্যা হদিছে মানে ক্ৰমিক স্বাভাৱিক সংখ্যা কোনবিলাক থাকে ধৰা এটা যদি 15 থাকে আৰু এটা 16 হ'ব মানে 15 16 বা এটা যদি বোলে 20 থাকে তেতিয়া আৰু এটা 21 হ'ব এটা বোলে 50 আছে তেতিয়া আৰু এটা 51 হ'ব এনেকা বিলাকক ক্ৰমিক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় যেনেকৈ এটা 43 এটা 44 52 53 46 47 47 48 এনেকা বিলাক হৈছে ক্ৰমিক নাম্বাৰ এতিয়া আমি কেনেকৈ গম পাম সো এই কোৱেশ্চনটো কৰিব কাৰণে আমি অপচনৰ থ্ৰুৰে যাব লাগিব মানে এনেকা দুটা সংখ্যা পূৰণ কৰিলে 2256 কেতিয়া হ'ব এটা প্ৰথম অপচনটোকে চোৱাচোন 43 আৰু 44 আছে 43 আৰু 44 আছে এই দুটা পূৰণ কৰিলে কি হ'ব 4 গুণ 12 ৰ 2 আহিলে তো প্ৰথমতে এককৰ ঘৰত যদি 2 আহিছে তেতিয়া আমি গম পালো যে 2256 ওলাব নোৱাৰে কেলে কাৰণ এককৰ ঘৰত 6 আছে সো আমি প্ৰথম অপচনটো ক্যান্সেল কৰি দিলো ঠিক আছে বুজি পাইছা কি কলো 43 আৰু 44 পূৰণ কৰাৰ লগে লগে এককৰ ঘৰত কি আহি গল 3 4 গুণ 12 ৰ 2 মানে এটো 2256 ওলাব নোৱাৰে হৈ গল কাম খতম নেক্সট আমি যদি অপচনটোত যাও 52 and 53 আছে তো 52 আৰু 53 লগে লগে পূৰণ যদি কৰো 3 দুগুণ 6 এটো 6 আহিব পাৰে তো আমি এটো অপচনত ৰাখি থৈছো এটো হ'ব পাৰে উত্তৰ নেক্সট সি অপচনত যদি আমি যাও খুব সোনকালে কৰিব লাগিব সি অপচনত গলে 46 আৰু 47 ঠিক আছে 6 7 গুণ 7 গুণ 42 ৰ 2 তো এটো 2 আহিলে তো এটো অপচন হ'ব নোৱাৰে আমাৰ তাৰ পিছত আছে 47 আৰু 48 47 আৰু 48 যদি পূৰণ কৰো কিমান হ'ব 7 8 গুণ 56 56 ৰ 6 সো আমি দুটা অপচনত 6 6 ওলাইছে এককৰ ঘৰত 6 মানে আমি এই দুটা অপচনক ৰাখিব পাৰো বি অপচনটো আৰু ডি অপচনটো এই দুটাৰ ভিতৰতে আমাৰ এটা কাৰেক্ট আনসাৰ হ'ব এতিয়া আমি পূৰণটো কৰি চালে হৈ গলগে কোনটো অপচন শুদ্ধ হয় সো আমি বি আৰু সি ডি টো পূৰণ কৰি প্ৰথমতে আমি 52 আৰু 53 কে পূৰণ কৰোচোন 52 and 53 3 দুগুণ 6 3 5 গুণ 15 5 দুগুণ 10 শূন্য কৰিলে 5 গুণ 25 কে 26 এতিয়া এটো হৈ গলগে 6 5 6 কে 7 এটো 2756 ওলাইছে এটো হ'ব নোৱাৰে 2756 হ'ব নোৱাৰে সো আমি ডি অপচনটো গম পাইছো এতিয়া ডি অপচনটো পূৰণ কৰি চাও 47 আৰু 48 7 8 গুণ 56 ৰ 6 কৰিলে 5 8 4 গুণ 32 32 এ পাছে হৈ গলগে 37 তাৰ পিছতে 4 7 গুণ 28 8 ওকললে 2 4 4 গুণ 16 17 18 এতিয়া চোৱা ফলে 6 আহিলে এফালে 8 হাতে 15 5 আহিলে ওকললে 1 ইফালে 8 9 10 11 কে 12 2 কৰিলে 1 ইফালে 2 2256 ওলাইছে নে 2256 ওলাইছে সো আমাৰ অপচন ডি টো হৈ যাবগে শুদ্ধ উত্তৰ বুজি পালা সকে সকলে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ সো আমি অপচনৰ থ্ৰুৰেও কিছুমান কোৱেশ্চনৰ আনসাৰ উলিয়াব পাৰো ঠিক আছে তো এতিয়া আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট চোৱা কি কৈছে 2 0 আৰু 4 এ লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব
the smallest number that can be written with 2,0,4 এতিয়া সো এটা কথা এনেকা যদি দিয়ে যে তিনটা অংক বা চাৰিটা অংক পাঁচটা অংক এনেকাৰে লিখিব পৰা আটাইতকৈ সৰু বা আটাইতকৈ ডাঙৰ ক্ষেত্ৰত কি কৰিবা তোমালোকে প্ৰথমতে যিকিটা অংক দিছে চোৱা 2 0 আৰু 4 আছে ইয়াৰ ভিতৰত আটাইতকৈ সৰু কোনটো হয় আটাইতকৈ সৰু হয় আমি যদি চাবলৈ যাওঁ 0 সো প্ৰথমতে আটাইতকৈ সৰুটো লিখি দিবা 0 তাৰ পিছত 2 টো লিখিবা তাৰ পিছত 4 লিখিবা কিন্তু ইয়াতে এটা কথা মন কৰিবা যদি 0 দিয়া থাকে সো প্ৰথমতে 0 টো আমি লিখিলে কিন্তু ভুল হ'বগে তেতিয়া এটো তিনটা অংকৰ সংখ্যা নহবগে ঠিক আছে কেলে সোৱা তিনটা অংকৰ সংখ্যা নহব আমাক যেটো দিছে 2 0 আৰু 4 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো এটা কথা ইয়াতে তিনটা অংকৰ বুলি আমাক সোধা নাই সো এটো কি হ'বগে 24 024 হ'বগে সো অপচন সি টো হ'ব শুদ্ধ উত্তৰ যদিহে উদিলে এটা কথা ভালকে মন কৰিবা যদিহে উদিলে 2 0 আৰু 4 ৰে লিখিব পৰা তিনটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো কি হ'ব তো তেতিয়া আমি লিখিলোহেঁতেন 204 এ লিখিলোহেঁতেন কেলে কাৰণ তেতিয়া যদি আমি 024 লিখি দিও তেতিয়া আমাৰ অকল দুটা অংকৰ হৈ সংখ্যা হ'ব 0 আগত 0 থাকিলে কোনো তাৰ ভ্যালুৱে নাই অকল 24 হৈ থাকিব এই তিনটা অংকৰ নহয় সো যদিহে আতে তিনটা অংকৰ বুলি সুধিলেন তেতিয়া 204 আমি লিখিলোহেঁতেন বুজি পাইছা কি কৈছো তো নেক্সট আৰু এটা কোৱেশ্চন ৰাখিছো এটো চোৱা 204 এ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব এতিয়া আটাইতকৈ ডাঙৰটো যেহেতু সুধিছে তো এই ক্ষেত্ৰত কেনেকৈ লিখিবা the biggest number that can be written with 2,0,4 এতিয়া 2 আছে তাপা 0 আছে আৰু 4 আছে তো ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো প্ৰথমতে আহিব 4 আটাইতকৈ ডাঙৰ 4 তাৰ পিছত আহিব কি 2 তাৰ পিছত আহিব 0 তো আটাইতকৈ ডাঙৰ সংখ্যাটো হৈ যাবগে 420 অপচন এটো হৈ যাব শুদ্ধ উত্তৰ অপচন এটো হৈ গল শুদ্ধ উত্তৰ বুজি পালা নহয় সকলে বুজি পাইছে চাগে তো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চন তুলে কি কৈছে চোৱা 119 ৰ পৰা 7 বাৰ 15 বিয়োগ কৰিলে কিমান 7 বাৰ 15 বিয়োগ কৰিলে বিয়োগফল কি হ'ব 119 ৰ পৰা 7 বাৰ 15 মানে কি কৈছে বুজি পাইছানে ভালকে চোৱা কি কৈছে 119 ৰ পৰা 7 বাৰ 15 বিয়োগ কৰিলে বিয়োগফলটো কি হ'ব subtract 7 times 15 from 119 and the result is প্ৰথমতে আমি 119 টো লিখি লৈছো ইয়াক আমি একো নকৰো এতিয়া প্ৰথমতে কাৰণ কি কৈছে আমাক 7 বাৰ 15 বিয়োগ কৰিব লাগিব 7 বাৰ 15 মানে কি 15 7 গুণ নহয় জানো তো 15 7 গুণ কিমান হেতু প্ৰথমতে উলিয়া লওঁচোন 7 5 গুণ 35 ৰ 5 কৰিলে 3 7 গুণ 7 3 10 105 এই 7 বাৰ 15 মানে হৈছে 105 এতিয়া আমাক কৈছে যে 119 ৰ পৰা 105 টো বিয়োগ কৰিব লাগে তো সিম্পল বিয়োগ কৰি দিও 105 বিয়োগ কৰিলে কি হ'ব 9 ৰ পৰা 5 গল থাকিল 4 এফালে 1 14 হ'ব আনসাৰটো কিমান হ'ব আমাৰ আনসাৰ 14 অপচন এটো হ'ব শুদ্ধ উত্তৰ বুজি পাইছা কিমান হ'ব 14 খালি ইয়াতে জানিবা ডাইৰেক্ট কোৱা নাই যে 119 ৰ পৰা 105 বিয়োগ কৰা 7 বাৰ 15 বিয়োগ কৰিব দিছে সো 7 বাৰ 15 যদি বিয়োগ কৰো 105 এ ওলাইগে বুজি পাইছো এতিয়া আমি চাগে সকলোৱে যদি বুজি পাইছে তোমালোকে কমেন্টত ইয়েস বুলি লিখি জনাই দিবা ঠিক আছে তো নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে এটা দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হিটো কি হয় ঠিক আছে এটা দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি কি হয় the general pattern of a quadratic equation is তো এটো কথা এটা মন ৰাখিবা এটো ইয়াতে ক্যালকুলেশন কৰিবলগা একো কথা নাই ইয়াতে অকল দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হিটো সুধিছে তো এটো হ'বগে অপচন বি ঠিক আছে সাধাৰণ আৰ্হিটো এনেকুৱা থাকে ax² + bx + c = 0 যত a not equal to 0 হ'ব a টো যদি 0 হৈ যায়গে তেতিয়া হি দ্বিঘাত সমীকৰণ হৈ নাথাকে বুজি পালা এই সূত্ৰটো বা এই ফৰ্মুলাটো মনত ৰাখি থবা এটো হৈছে এটা দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি ইয়াতে কৰিবলগীয়া একো বিশেষ নাই অকল জাস্ট মনত ৰাখিব লাগে নেক্সট কোৱেশ্চনটো তেতিয়া চাও দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাটো হ'ল the largest odd number consisting of 2 digit is এটা দুটা অংকৰে গঠিত সংখ্যাবিলাক কেনেকুৱা ধৰণৰ হয় চোৱা যেনেকৈ 10 হ'ল বলে 55 হ'ল বলে 40 হ'ল 26 হ'ল এনেকুৱা বিলাক সংখ্যা আছে দুটা অংকৰে গঠিত সবতে দুটা ডিজিট আছে মানে এককৰ ঘৰ আছে আৰু দহকৰ ঘৰ থাকে তো এনেকুৱা বিলাক সংখ্যা থাকে এতিয়া সুধিছে দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাটো দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 99 হল আৰু এটো নিজে এটা অযুগ্ম সংখ্যা হয় সো আমাৰ অপচন 99 এ শুদ্ধ হৈ যাব অপচন সি টোৱে শুদ্ধ হ'ব যদি সুধিলেতেন দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো যদি সুধিলেতেন ইয়াতে যদি যুগ্ম সুধিলেতেন তেতিয়া হৈ গলতেন 98 ঠিক আছে 98 হলতেন কেলে কাৰণ 99 ৰ পিছত মানে 99 ৰ পৰা যদি আমি কমাই আহো তেতিয়া 98 হে পাওঁ আৰু যদি বঢ়াই দিও 99 ৰ লগত 1 প্লাস কৰি তেতিয়া 100 পাই যামগে হয় না 100 পাই যামগে আৰু 100 টো দুটা অংকৰ নহয় তিনটা অংকৰ হয় সো আমাৰ যদি সুধিলেতেন যে দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো কি তেতিয়া হলতেন 98 বুজি পাইছা চাগে তোমালোকে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ
সো নেক্সট কুৱেশ্যন আৰু ৰখা নাই তো এইকেইটা কুৱেশ্যন আমি আজি ভিডিঅ'টোত আলোচনা কৰিলোঁ যদি তোমালোকে কুৱেশ্যনকেইটা বুজি পালা তেতিয়া ভিডিঅ'টো লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ এতিয়া জিএনএমৰ তোমালোকৰ সম্পূৰ্ণ প্ৰিপেৰেশ্যন আমাৰ চেনেলত পাই যাবাগে মেথছৰ ছায়েন্সৰ ইংলিছৰ সকলোবিলাক ভিডিঅ' ইয়াতে আমি দি থাকিম আৰু যদি তোমালোকৰ কুৱেশ্যনৰ নোটছখিনি লাগে সেপাৰেটকৈ তোমালোকৰ যদি পিডিএফখিনি প্ৰয়োজন হয় তেতিয়াহ'লে এই নম্বৰটোত মেছেজ কৰি তোমালোকে আমাক হোৱাটছআপত মেছেজ কৰি লৈ ল'ব পাৰিবা 8133840965 এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ দিবা আৰু কৈ দিবা যে জিএনএমৰ নোটছবিলাক লাগে তো কেৱল 49ত তোমালোকক সম্পূৰ্ণ আমি নোটছবিলাক দি দিম ঠিক আছে তো ভিডিঅ'টো লাইক কৰি দিবা বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা ধন্যবাদ